হেল্ল' এভৰিৱান, আমি কি কৰি আছিলোঁ আগৰ ভিডিঅ'কেইটাত কামৰূপ মেট্ৰ' টেষ্ট পেপাৰখন আলোচনা কৰি আছিলোঁ। অৰ্থাৎ 2025 টেষ্ট পেপাৰখনৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টখনৰ টেষ্ট পেপাৰৰ 20টা কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ। আজি আমি কি কৰিম 21ৰ পৰা ষ্টাৰ্ট কৰিম। 21 নম্বৰটো কি আছে মই মাতিছোঁ চাই লোৱা। যদি এ বিন্দু এ অৰ্থাৎ এ স্থানাংক দিয়া আছে 10 - 6 আৰু বি বিন্দু স্থানাংকটো কি আছে k,4 এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাংক দিয়া আছে a, b আৰু দিয়া আছে যে a - 2 b = 18 তেন্তে k ৰ মান কিমান হ'ব আমাক সুধিছে। এতিয়া চোৱাচোন a আৰু b ৰেখাখণ্ডডালত মাকি চোৱা। এইটো এটা a বিন্দু যাৰ স্থানাংকটো হ'ল 10 - 6, এইটো এটা বিন্দু যাৰ স্থানাংকটো হ'ল k,4। এই বিন্দুটাৰ মধ্যবিন্দু অৰ্থাৎ যোনটো মাজৰ বিন্দু হ'ব সেই মাজৰ বিন্দুৰ স্থানাংক স্মল a, স্মল b বুলি দিয়া আছে। আকৌ এটা কণ্ডিশ্যন দিয়া আছে যে a - 2 b = 18 হ'ল। তেতিয়া k ৰ মান আমাক কিমান হ'ব সুধিছে। অ'কে, এতিয়া আমি কি জানো যে দুটা যদি বিন্দু দিয়া থাকে আমাক সেই বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাংকটো আমি উলিয়াব জানো হ'ল। এতিয়া মধ্যবিন্দুৰ স্থানাংকটোৰ কেনেকৈ উলিয়াই যে আমি লিখিম যে a and bৰ মধ্যবিন্দুৰ স্থানাংক ইকুৱেল যি a আৰু b বিন্দুৰ x স্থানাংক থাকিব অৰ্থাৎ a বিন্দুৰ x স্থানাংক 10, b বিন্দুৰ x স্থানাংক k, সেইটো কি হ'ব জানানে x স্থানাংক দুটাৰ যোগফল মানে প্ৰথম বিন্দুটোৰ অৰ্থাৎ a বিন্দুৰ x স্থানাংক 10, b বিন্দুটোৰ x স্থানাংক k /2 এইটো হ'ল ফৰ্মুলা। আকৌ y স্থানাংক দুটাৰ যোগফল y স্থানাংক প্ৰথম বিন্দুটোৰ -6 আছে আৰু দ্বিতীয় বিন্দুটোৰ 4 আছে, গতিকে -6 + 4 / 2 এইটো হ'ব আমাৰ মধ্যবিন্দুৰ স্থানাংক। বুজিছা, এইটো এটা ফৰ্মুলা যে দুটা বিন্দু যদি দিয়া থাকে a আৰু b সেই a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুটোৰ স্থানাংক কি হ'ব এইটো ফৰ্মুলা। x স্থানাংক এটাৰ যোগফল / 2, y স্থানাংক এটাৰ যোগফল / 2 সেইটো আমি জানো। এতিয়া ইমপ্লাইজ a আৰু b বিন্দুৰ মধ্যবিন্দুৰ স্থানাংকটো স্মল a, স্মল b বুলি দি হৈছে। গতিকে মই এইটো লিখিছিলোঁ যে a আৰু b ৰ মধ্যবিন্দুৰ স্থানাংক, গতিকে মধ্যবিন্দুৰ স্থানাংকটো দিয়াই আছে a, b বুলি। অ'কে, এতিয়া 10 + k আমি প্লাছ কৰিব নোৱাৰোঁ, সেনেকৈ লিখি থৈ দিলোঁ / 2। আকৌ -6 + 4 কিমান হ'ব -2 / 2, গতিকে a, b ভেলু আমি কি পালোঁ ইফালে 10 + k/2, -1 হয়নে নাই, 2 দি -2 হৰণ কৰিলে -1। অ'কে, এতিয়া দুটা বিন্দু কেতিয়া এইটো এটা বিন্দু স্থানাংক এইটো এটা বিন্দু স্থানাংক হয়নে নাই। দুটা বিন্দু কেতিয়া সমান হয় জানানে, যেতিয়া x স্থানাংক কেইটা সমান হয় আৰু y স্থানাংক কেইটা সমান হয়। ইয়াৰে x স্থানাংক কি আছে এইফালে যে ইয়াৰে x স্থানাংক কি আছে a আছে, ইয়াৰে x স্থানাংক কি আছে 10 + k/2, গতিকে a ৰ ভেলুটো a = কিমান হ'ব 10 + k/2 হ'ল। বুজি পাইছা। আকৌ কি দিয়া আছে আৰু কি হ'ব আৰু b ৰ ভেলু কিমান হ'ব -1 হ'ব, b = -1 কি হ'ব এই প্ৰথম বিন্দুটোৰ y স্থানাংক b আছে, ইয়াৰ y স্থানাংক -1 অৰ্থাৎ b = -1 হৈ যাব হ'ল। বুজি পাইছা। গতিকে ইয়াৰ পৰা চোৱা তোমালোকে 2 যদি মই এইফালে লৈ আহোঁ আমাক k ৰ ভেলু লাগে হয়নে নাই। 2 যদি আমি লেফ্ট চাইড লৈ আহোঁ 2 ডিভাইড হৈ আছিল, এইফালে মানে মাল্টিপ্লাই হ'ল 2 a হৈ গ'ল, 10 + k থাকি গ'ল এইফালে হ'ল। এতিয়া চোৱাচোন k ৰ ভেলুটো কিমান হ'ব, k টো আমি সেইফালে ৰাখি আহিলোঁ, 10টো এইফালে নে 10টো মাইনাছ হৈ যাব, ডেট মিনছ k মানে কিমান পালা 2a - 10 পালা। এতিয়া তোমালোকৰ আৰু এটা কণ্ডিশ্যন দিয়া আছিলে a - 2 b = 18 বুলি দিয়া আছিলে, দিয়া আছে গিভেন, অলপ জেগা নাটনি হ'ল বাৰু প্ৰব্লেম নাই। a - 2 b = 18। এতিয়া b ৰ মান আমি -1 পাই থৈছোঁ ইয়াত হয়নে নাই, চোৱা b ৰ মান -1 বুলি পাই থৈছোঁ, গতিকে b ঠাইত -1 বহাই দিয়া, a - 2 × -1 = 18। বুজি পাইছা। গতিকে a ৰ ভেলু কিমান হ'ব 18 - 2, এইটো 2 সেইফালে গ'লে মাইনাছ হৈ গ'ল, গতিকে a ৰ ভেলু আমি কি পালোঁ 16 পালোঁ। গতিকে ইয়াৰ ঠাইত তুমি বহাই দিয়া, a ৰ ঠাইত k ৰ ভেলু কি পাইছিলা তুমি 2a - 10, গতিকে a ৰ ভেলু 16 পালোঁ, a ৰ ঠাইত 16 বহাই দিয়া, 2 × 16 - 10 = k, গতিকে 2 × 16 কিমান হ'ব 32 - 10 = k, অৰ্থাৎ k ৰ ভেলু কিমান পাবা তুমি ইয়াৰ পৰা k ৰ ভেলু কিমান পাবা তুমি
32 minus 10 কি ভ্যালু 32 minus 10 মানে ইমান 22 অর্থাৎ অপশন ডিত আছে কি ভ্যালুটো আমাৰ কিমান হ'ব 22 হ'ব হ'ব বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন আগবাঢ়িম নেক্সট কোৱেশ্চন আগবাঢ়িছোৱা নেক্সট কোৱেশ্চন কি মই মাতি আছোঁ চোৱাচোন 22 নম্বৰ কি আছে -4,3 আৰু 2, -6 বিন্দু সংযোগী ৰেখাখণ্ডক এক সক্ষয় বিভক্ত কৰা অনুপাতটো হ'ল অৰ্থাৎ আমাৰ দুটা বিন্দু দিয়া আছে সেই বিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক এক সক্ষতালে বিভক্ত কৰিব সেই এক সক্ষতালে বিভক্ত কৰিলে সেই তোমালোকৰ এক সক্ষতালে বিভক্ত কৰিলে কোনটো অনুপাতত বিভক্ত কৰিব সেইটো অনুপাত তোমাক সুধিছে এতিয়া তোমালোকৰ এটা সূত্ৰ আছিলে যে যদি অন্তৰ্বিভক্ত কৰা সূত্ৰটো ধৰা অন্তৰ্বিভক্ত m1:m2 অনুপাতত বিভক্ত কৰে সেই বিভক্ত কৰা বিন্দুটোৰ স্থানাংকটো উলিয়াবলৈ আমাক এটা ফৰ্মুলা এটা আছিলে সেইটো মই লিখিম চাবাচোন এতিয়া চোৱাচোন মই কি লিখিম যে সেই এই বিন্দু সংযোগী ৰেখাখণ্ডডালক এক সক্ষয় m1:m2 অনুপাতত বিভক্ত কৰিব হ'ল এইটো মই লিখিছোঁ বিভক্ত কৰা অনুপাত ওকে ইমান অনুপাতটো এই অনুপাতটো বিভক্ত কৰিব আৰু আমাক কিহে বিভক্ত কৰিব কৈছে এক সক্ষতালে বিভক্ত কৰিব বুলি কৈছে এক সক্ষতালে এটা বিভক্ত কৰিব মানে কি জানানে এক সক্ষত থকা কিবা এটা বিন্দু বিভক্ত কৰিব দ্যাট মিন্স আমি কি জানো বিভক্ত কৰা বিন্দুটো স্থানাংকৰ ফৰ্মুলা জানো বিভক্ত কৰা বিন্দু স্থানাংকৰ ফৰ্মুলাটো কি জানানে মই লিখিছোঁ চোৱাচোন m1x2 plus m2x1 divided by m1 plus m2 comma m1y2 plus m2y1 divided by m1 plus m2 এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক কিবা এটা বিন্দু বিভক্ত কৰিব সেই বিন্দুটোৰ স্থানাংকৰ ফৰ্মুলাটো আমি জানো এতিয়া আমাক x অক্ষতালে বিভক্ত কৰিব কৈছে x অক্ষতালে বিভক্ত কৰা মানে কি x অক্ষত থকা কিবা এটা বিন্দু বিভক্ত কৰিব সেই x অক্ষত থকা কিবা এটা বিন্দুটো আমি কি জানো x অক্ষত থকা যিকোনো এটা বিন্দুৰ স্থানাংক কি জানো আমি 0,x x, 0 হয়নে নাই x অক্ষত থকা বিন্দুৰ স্থানাংক কি জানা নাই x, 0 কিবা x ভ্যালু x স্থানাংকটো থাকে কিন্তু y স্থানাংকটো 0 থাকে হয়নে নাই এই কথা আমি জানো এতিয়া x অক্ষয় কি অনুপাতত বিভক্ত কৰিছে আমি ধৰিলোঁ যে m1:m2 অনুপাতত বিভক্ত কৰিছে আৰু এই বিন্দুটোৰ স্থানাংকটো দ্যাট মিন্স x, 0 বিন্দুটোৱে আমাক বিভক্ত কৰিব কাৰণ x অক্ষয় বিভক্ত কৰিব মানে কি এই বিন্দুটোৱে বিভক্ত কৰিব এই বিন্দুটো বিভক্ত কৰিলে আমাৰ বিন্দুটোৰ স্থানাংকৰ ফৰ্মুলাটো আমি জানো এই ফৰ্মুলাটো বহাই দিয়া m1:m2 অনুপাতত বিভক্ত কৰিব m1 * x2 মানে কি যে দ্বিতীয় বিন্দুটোৰ x স্থানাংক মানে 2 প্লাস m2x1 m2 মানে কি m2 মানে অনুপাতটো আমাৰ দিয়া নাই ইনটু x1 মানে কি প্ৰথম বিন্দুটোৰ x স্থানাংক -4 divided by m1 plus m2 m1y2 মানে হৈছে কি দ্বিতীয় বিন্দুটোৰ y স্থানাংক মানে -6 m2y1 মানে কি প্ৰথম বিন্দুটোৰ y স্থানাংক মানে 3 divided by m1 plus m2 হল এতিয়া x, 0 equal twice m1 minus 4m2 হ'ব কাৰণ m2 into -4 plus m আছে minus হৈ গ'ল তো থাকিল m1 plus m2 কমা এইটো এনেকৈ দিব লাগিব কাৰণ যেটো বিন্দু স্থানাংক হয় নাই -6m1 plus 3m2 by m1 plus m2 বুজি পাইছা তাৰপিছত এতিয়া আমি কি পালো যে আৰু বিশেষ কৰিবলগীয়া ইয়াৰ পিছত একো নাথাকে আমাৰ এখিনিতে ইয়াৰ পিছত ডিছ কৰিব পৰা একো নাই গতিকে আমি কি লিখিম জানানে দুটা বিন্দু স্থানাংকৰ দুটা বিন্দু সমান দেখাই আছে সমান হৈ আছে সমান মানে কি x স্থানাংক সমান x স্থানাংক y স্থানাংক সমান y স্থানাংক এই বিন্দুৰ x স্থানাংক কিমান x y স্থানাংক ইয়াৰ x স্থানাংক কিমান twice m1 minus 4m2 m1 plus m2 আকৌ 0 is equal কিমান
minus 6m1 plus 3m2 divided by m1 plus m2 ইয়াৰ পৰা তুমি কি পাবা m1 plus m2 ইফালে নিলে 0 লগত মাল্টিপ্লাই হৈ যাব দ্যাট মিন্স 0 হৈ যাব অৰ্থাৎ minus 6m1 plus 3m2 equal 0 হৈ যাব 6m1 তো সিফালে লৈ যোৱা গতিকে কি পাবা তুমি 6m1 তো সিফালে লৈ যোৱাচোন 6m1 তো লৈ সিফালে প্লাস হৈ গ'ল 3m2 is equal to 6m1 হৈ গ'ল দ্যাট মিন্স m1 তো সিফালে থাকিল m2 তো সিফালে লৈ যোৱাচোন বাকিখিনি 3 থাকিল 6 তো ইফালে আনিলো 3/6 হ'ল m1 তো থাকিল m1 তো ইফালে হৰণ হৈ গ'ল দ্যাট মিন্স এখানে বুজি পাইছা নে কি লিখিছো মই m1 তো সিফালে ৰাখিছো ৰাইট সাইড ৰাখিছো m2 তো মই কি কৰিছো ইফালে মাল্টিপ্লাই আছিল 3 লগত ইফালে কি ডিভাইড হ'ব অৰ্থাৎ m1 ডিভাইডেড বাই m2 হ'ল 6 to m1 ৰ লগত মাল্টিপ্লাই আছিল 6 to ইফালে আছে ডিভাইড হ'ব কাৰ লগত 3 to আছিল ইফালে 3 to লগত ডিভাইড হ'ল গতিকে দ্যাট মিন্স তুমি কি পালা m1 বাই m2 ভ্যালু কিমান পৰা 3d6 2 বাৰ অৰ্থাৎ ওপৰ 1 থাকিল তলত 2 থাকিল 1/2 অৰ্থাৎ অনুপাতটো কি থাকিল m1 is to m2 মানে কিমান হ'ব 1:2 এইটো আমি এনেকৈ লিখিব পাৰো বুজি পাইছা নে নাই m1 ডিভাইডেড বাই m2 মানে m1 is to m2 লিখিব পাৰো 1 ডিভাইডেড বাই 2 মানে 1:2 লিখিব পাৰো গতিকে m আমাক অনুপাততে দিছিলে হয় নে নাই অনুপাততে আমাক দিছিলে কি অনুপাতত বিভক্ত কৰিছিলে গতিকে 1:2 অনুপাতত বিভক্ত কৰিব অৰ্থাৎ অপচন কোনটো আছে এই অপচনটো 1:2 অনুপাতত বিভক্ত কৰিব ওকে নেক্সট কোৱেশ্চন আগবাইছো নেক্সট কোৱেশ্চন 23 নম্বৰ কি আছে চোৱাচোন যদি 4 tan θ = 3 তেন্তে 4 sin θ minus cos θ divided by 4 sin θ plus cos θ এর মান কিমান হ'ব আমাক সুধিছে আমাক কি দিয়া আছে মই লিখি লৈছো চোৱাচোন দিয়া আছে 4 tan θ মানে 3 দিয়া আছে এতিয়া আমাক কোৱেশ্চনটো যেটো sin আৰু cos θ কথা কৈছে গতিকে tan θ পৰা আমি cos θ লৈকে কনভাৰ্ট কৰিব লাগিব এতিয়া চোৱাচোন ইয়াৰ পৰা মই tan θ ভ্যালু কি লিখিব পাৰিম tan θ মানে হৈছে 3 divided by 4 হ'ব কাৰণ 4 টো tan θ লগত মাল্টিপ্লাই হৈছিলে মই ৰাইট সাইডলৈ হৈছো ডিভাইড হ'ব ওকে এটা tan θ পৰা sin θ cos θ কেনেকৈ নিব পাৰিম কনভাৰ্ট কৰিব পাৰিম tan θ মানে কি জানো আমি sin θ বাই cos θ জানো না sin θ divided by cos θ মানে হৈছে tan θ হল এটা আমি জানো যে sin θ divided by cos θ is equal to tan θ এইটো বস্তু আমি লিখিছো হল বুজি পাইছা এতিয়া ইয়াতে কি বা দেখাবা তোমালোকে যে sin θ বাই cos θ এটা ভগ্নাংশ ধৰা 3/4 এটা ভগ্নাংশ দুটা ভগ্নাংশ সমান হৈ আছে হেতু কোনবা এটা ধ্ৰুৱকৰ সৈতে আমি সমান বুলি লিখিব পাৰো জানানে আমি কি লিখো যে sin θ বাই cos θ এইটো এটা ভগ্নাংশ তাৰ ভ্যালুটো 3/4 হেতু আমি এটা ধৰা হল বুলি মই লিখিছো ধৰা হল এইটো এটা কনস্ট্যান্ট ধ্ৰুৱক কি হে ধৰা হল এতিয়া ইয়াৰ পৰা আমি sin θ ভ্যালু কি লিখিব জানানে sin θ মানে ওপৰতে sin θ ওপৰত আছে ইয়াৰ ওপৰত 3 আছে k2 এই যে k2 মই লিখিছো 3 * k লিখিব পাৰা এইটো বস্তু তোমালোকে লিখিব পাৰা আৰু হল এটা ৰুলৰ নিচিনা cos θ তলত আছে তলত 4 আছে 4 * k অৰ্থাৎ cos θ ভ্যালু 4 * k লিখিব পাৰা হল বুজি পাইছা মই কি কৈছো এতিয়া মই কি কৈছো চোৱাচোন sin θ আৰু cos θ ভ্যালু পাই গলো এতিয়া ফৰ্ম কোৱেশ্চনত বহাই দিয়া কোৱেশ্চন কি আছিল 4 sin θ minus cos θ divided by 4 sin θ plus cos θ আছিলে ইয়াৰ ভ্যালুটো আমাক লাগে হল ইয়াৰ ভ্যালুটো আমাক লাগিলে কি কৰিব লাগিব 4 sin θ মানে কিমান দিয়া আছিলে সৰি sin θ মানে পাইছো 3k 4 * 3k minus cos θ মানে পাইছো আমি কিমান 4k আকৌ 4 * sin θ মানে 3k প্লাস আছে cos θ মানে হৈছে 4k এটা 4 * 3k মানে আছে 12k minus 4k 4 * 3k 12k plus 4k গতিকে 12k এর পৰা 4k মাইনাস কৰিলে কিমান পাম আমি 8k পাম 12k এর লগত 4k যোগ কৰিলে আমি 16k পাম k ক্যান্সেল গল থাকিল কিমান 8/16 8 এর 16 দুইবাৰ যায় উপৰত কিমান থাকিল 1 অৰ্থাৎ ভ্যালু 1 কেলো আমি হাফ পালো অৰ্থাৎ এই ভ্যালু এই বস্তুখিনি ভ্যালু আমি কি পালো হাফ পালো গতিকে অপচন কোনটো আছে সি ইজ দা কারেক্ট आंसर ওকে নেক্সট কোৱেশ্চন আগবাইছো নেক্সট কোৱেশ্চন কি নম্বৰ আছে 24 কি আছে ABC সমকোণী ত্ৰিভুজৰ C কোণ সমকোণ হলে sec A + B মান কিমান হ'ব আমাক দিছে যেহেতু আমাক ABC এটা সমকোণী ত্ৰিভুজ দিয়া আছে আৰু C কোণটো সমকোণ আছে আমি ত্ৰিভুজটো আঁকি ললো এইটো সমকোণ 90 ডিগ্ৰী তাৰ
চি কোণটো 90 ডিগ্ৰী গতিকে এইটো আমি এ ধৰিলোঁ এইটো বি ধৰিব পাৰোঁ হ'ল এই ধৰিব পাৰোঁ এতিয়া আমি কি জানো ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দুকেইটাৰ যোগফল 90 ডিগ্ৰী আমি জানো আমি কি জানো যে এ প্লাছ বি প্লাছ চি ইকুৱেল 90 ডিগ্ৰী সৰি 180 ডিগ্ৰী এটা আমি জানো গতিকে চি কোণ সমকোণ দিয়া আছে চি কোণটোৰ ভেলুটো 90 ডিগ্ৰী হ'ব গতিকে এ প্লাছ বিৰ ভেলুটো কিমান হ'ব এই লিখি ল'লে এবাৰ এ প্লাছ বি প্লাছ চি মানে 90 ডিগ্ৰী গতিকে এ প্লাছ বি হ'ব 180 মাইনাছ 90 হয়নে নাই দ্যাট মিন্স এ প্লাছ বি সমান হ'ব আমাৰ 90 ডিগ্ৰী 180 পৰা 90 মাইনাছ কৰি 90 পাম এতিয়া আমাক কুৱেশ্যনত কি হৈছে চেক এ প্লাছ বি মান কিমান হ'ব এতিয়া এ প্লাছ বি মান 90 আমি কি জানো আমাক উলিয়াব আছে চেক এ প্লাছ বি ভেলুটো অৰ্থাৎ কিমান চেক 90 ভেলুটো আমাক উলিয়াব দিছে এতিয়া চেক 90 মানে কিমান তোমালোকে এখন টেবুল পাইছিলা মনতে আছে তোমালোকৰ টেবুলখন চেক 90 কেনেকৈ পাম কছ 90 মানে কিমান কছ 90 মানে কিমান 0 হয়নে নাই 0 তলত একো নাই মানে 1 আছে গতিকে চেক 90 মানে কি হ'ব 1/cos অৰ্থাৎ কছৰ ভেলুটো উল্টা দিলে প্ৰতিক্ৰমটোৱে আমাৰ কছৰ প্ৰতিক্ৰমটো আমাৰ চেক গতিকে 1/0 হ'ল তলত 0 হ'ল দ্যাট মিন্স এইটো সংজ্ঞাবদ্ধ হ'ব ওকে চেক 90 টো ভেলুটো সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধ নহয় গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ওকে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন কিমান 25 নম্বৰ কি আছে চোৱা এটা বৃত্ত স্পৰ্শকডাল ডেছৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব অপশ্যন এ আছে স্পৰ্শবিন্দু বি আছে কেন্দ্ৰ চি আছে বহিৰ্বিন্দু ডি আছে জ্যা অৰ্থাৎ কি কৈছে যে এইটো কুৱেশ্যনটো চোৱাচোন এটা বৃত্তৰ স্পৰ্শকডাল বৃত্তডালৰ স্পৰ্শক থাকিব স্পৰ্শকডাল ডেছৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব আমি জানো স্পৰ্শকডাল ব্যাসাৰ্ধৰ লম্ব হয় কিন্তু সেই স্পৰ্শকডাল কাৰ মাজেৰে যায় অপশ্যন এ স্পৰ্শবিন্দুৰ মাজেৰে যায় এইটো অপশ্যন এ হ'ব আমাৰ শুদ্ধ বিটো চোৱাচোন কেন্দ্ৰৰ মাজে যায় নেকি স্পৰ্শকডাল কেন্দ্ৰৰ মাজে নাযায় নহয় বহিৰ্বিন্দুৰ মাজেতো নাযায় স্পৰ্শকডাল আকৌ জেৰ মাজেৰেও নাযায় স্পৰ্শকডাল সদায় স্পৰ্শবিন্দুৰ মাজেৰে যায় আৰু সেই স্পৰ্শকডাল বৃত্তটোৰ ব্যাসাৰ্ধৰ লম্ব হয় গতিকে এইটো আমাৰ মিনিংফুল হৈছে গতিকে 25 এনচাৰটো হ'ব আমাৰ স্মল এইটো শুদ্ধ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ওকে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন কিমান আছে কি আছে 26 নম্বৰটো মাতিছোঁ চোৱা 26 নম্বৰটো কি আছে চোৱা দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক এ আৰু বি বিন্দুত স্পৰ্শ কৰে যদি বৃত্তৰ কালি 36 পাই চেণ্টিমিটাৰ স্কুৱেৰ হয় তেন্তে এ বিৰ মান কিমান হ'ব আমাক সুধিছে এতিয়া চোৱাচোন এইটো চিত্ৰটো তোমাক বুজাই দিছোঁ কি হৈছে দুডাল সমান্তৰাল ৰেখা আছে সেই ৰেখাডালে এটা বৃত্তক এ আৰু বি বিন্দুত স্পৰ্শ কৰিছে অৰ্থাৎ এটা বৃত্ত আছে এইটো এটা বৃত্ত আছে যাৰ কেন্দ্ৰটো মই ধৰি লৈছোঁ ও ওকে কি হৈছে দুডাল সমান্তৰাল ৰেখা এই বৃত্তটোক এ আৰু বি বিন্দুত স্পৰ্শ কৰিছে এতিয়া চোৱা এইটো ধৰা এই বিন্দুটোত এডাল ৰেখা এই ৰেখাডালে এই বিন্দুত এই বৃত্তটোক স্পৰ্শ কৰিছে আকৌ এডাল ৰেখা এইডাল ৰেখা সমান্তৰাল হ'ব লাগিব যিটো দুডাল সমান্তৰাল ৰেখাই স্পৰ্শ কৰে বুলি কৈছে এইটো বি অৰ্থাৎ এই ৰেখাডাল আৰু এই ৰেখাডাল আমাৰ সমান্তৰাল আৰু এই সমান্তৰাল ৰেখাডালে এই ও কেন্দ্ৰযুক্ত বৃত্তটোক এ বিন্দু আৰু বি বিন্দুত স্পৰ্শ কৰিছে এতিয়া যদি মই এ আৰু বি বিন্দুকেইটো মই সংযোগ কৰি দিওঁ তেতিয়া তোমালোকে কি জানা যে এই কেন্দ্ৰৰ মাজেৰে যাব এই এ আৰু বি সংযোগ কৰিলে ৰেখাডাল বুজি পাইছা গতিকে যিহেতু কেন্দ্ৰৰ মাজেৰে যায় এই ৰেখাডাল এ আৰু বি সংযোগ কৰা ৰেখাডাল গতিকে এ বি এই ৰেখাডাল কিমান হ'ব এ বি এডাল কি হ'ব ব্যাস হ'ব কেন্দ্ৰৰ মাজেৰে গ'লে হয়নে নাই হ'লে নাই ব্যাস বুজি পাইছা এতিয়া কি কুৱেশ্যনটোত কি হৈছে চোৱা বৃত্তটোৰ কালি দিয়া আছে 36 পাই হ'ল 36 পাই বুলি দিয়া আছে এতিয়া এ বিৰ মান কিমান হ'ব আমাক সুধিছে এ বিৰ মান আমি গম পালোঁ এ বি এডাল ব্যাস এ বি যেহেতু মান উলিয়াব দিছে এ বিৰ অৰ্থাৎ ব্যাসৰ দৈৰ্ঘ্যটো উলিয়াব দিছে বৃত্তটোৰ ব্যাসৰ দৈৰ্ঘ্যটো কেতিয়া পাম যেতিয়া আমি ব্যাসাৰ্ধ পাম হয়নে নাই গতিকে আমি প্ৰথমতে এই ব্যাসাৰ্ধটো আমি অৰ্থাৎ ধৰা হ'ল আমি ব্যাসাৰ্ধ লেট ব্যাসাৰ্ধ কিমান আৰ বুলি আমি ধৰি ল'লোঁ এতিয়া যিহেতু বৃত্তৰ কালি আমাক দিয়াই আছে কিমান দিয়া আছে 36 ইনটু পাই দিয়া আছে হয়নে নাই গতিকে বৃত্তৰ কালি ফৰ্মুলা কি পাই আৰ স্কুৱেৰ আৰটো কি ব্যাসাৰ্ধ পাই আৰ স্কুৱেৰ ইজুকেল কিমান 36 পাই হ'ব বৃত্তৰ কালিটো দিয়া আছে 36 পাই গতিকে বৃত্তৰ কালিৰ জেগাত মই বৃত্তৰ কালিৰ ফৰ্মুলাটো লিখি দিছোঁ হ'ল এতিয়া পাই কেনচেল যাব ইয়াতে কি থাকিল আৰ স্কুৱেৰ থাকিল ইফালে থাকিল 36 আৰৰ ভেলু উলিয়াবলৈ দুয়োফালে স্কুৱেৰ ৰুট ল'ব লাগিব বৰ্গমূল ল'ব লাগিব তেতিয়া আৰ হ'ব আৰু ইয়াতে
√36 হ'ল ডেট মিনছ আৰু এনেকৈ লিখিবা যদি ভুল লাগে তোমালোকৰ √² মানে কি r আকৌ √36 মানে কিমান 6 ডেট মিনছ r ৰ ভেলু কি পালোঁ আমি ব্যাসাৰ্ধ কিমান পালোঁ ব্যাসাৰ্ধ আমি 6 সেন্টিমিটাৰ পালোঁ আকৌ ব্যাস কিমান হ'ব তেতিয়া ব্যাস কিমান হ'ব তেতিয়া 2 পূৰণ ব্যাসাৰ্ধ হয়নে নাই ব্যাস মানে 2 পূৰণ ব্যাসাৰ্ধ তোমালোকে জানা এইটো গতিকে 2 পূৰণ ব্যাসাৰ্ধ 6 2 পূৰণ 6 মানে কিমান 12 সেন্টিমিটাৰ ডেট মিনছ আমি ব্যাসটো কিমান পালোঁ 12 সেন্টিমিটাৰ পালোঁ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ ওকে নেক্সট কুৱেশ্যন গৈছোঁ নেক্সট কুৱেশ্যন কিমান 27 নম্বৰটো কি আছে মাতিছোঁ চোৱাচোন এটা প্ৰদত্ত ত্ৰিভুজ ABCৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/7 গুণ হয় য'ত শীৰ্ষবিন্দুৰ বিপৰীত ফালে BCৰ লগত এটা সূক্ষ্ম কোণ কৰি টনা BX ৰশ্মিৰ ওপৰত সমদত্তৰ B1 B2 B3 B7 এৰে চিহ্নিত কৰাৰ পিছৰ স্তৰটো কি কৰিব লাগিব সেইটো হৈছে অৰ্থাৎ এইটো কিহৰ কুৱেশ্যন জানানে এইটো অংকনৰ কুৱেশ্যন হয় চেপ্টাৰ নম্বৰ 11 কুৱেশ্যন হয় এইটো কি কৈছে জানানে তোমালোকে চেপ্টাৰ নম্বৰ 11 এনেকুৱা অংক কেনেকৈ পাইছিলা ধৰা এটা ত্ৰিভুজ ABC দিয়া আছে ধৰা ABCৰ দুটা বাহুৰ বা তিনিটা বাহুৰ লেংথটো দিয়া আছে দৈৰ্ঘ্যটো দিয়া আছে বাহুকেইটাৰ সেই বাহুকেইটাৰ দৈৰ্ঘ্যৰে তোমালোকে এটা ত্ৰিভুজ পাবা ABC ত্ৰিভুজ পাবা আৰু সেই ABC ত্ৰিভুজটোৰ ABC ত্ৰিভুজটোৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকিব দিছে তোমালোকক অংকনত কুৱেশ্যনত তেনেকৈ আহে ইয়াত কি কৈছে জানানে এই কুৱেশ্যনটো আমাক কৈছে যে ABCৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকিব দিছে যাৰ সেই যোনটো আমাৰ নতুন ত্ৰিভুজ আঁকিব দিছে সেই নতুন ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰ আগৰ ত্ৰিভুজটোৰ 3/7 গুণ হয় বুলি আমাক কৈ থৈছে এই বস্তুটো আমি অংকনৰ যিটো স্তৰ থাকে ধৰা ষ্টেপ থাকে সেই ষ্টেপকেইটাৰ প্ৰথম ষ্টেপটো দিয়া আছে মানে যেতিয়া এনেকৈ আমাৰ ABC এটা গিভেন ত্ৰিভুজ থাকিব প্ৰদত্ত ত্ৰিভুজ থাকিব তাৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকিব দিছে যাৰ অনুৰূপ বাহুবোৰ 3/7 গুণ হ'ব সেইটো আমাক আঁকিব দিছে তাৰ প্ৰথম স্তৰটো কি এই শীৰ্ষবিন্দুৰ বিপৰীত ফালে BCৰ লগত এটা সূক্ষ্ম কোণ কৰি টনা BX ৰশ্মি থাকিব অৰ্থাৎ যদি আমাৰ এটা প্ৰদত্ত ত্ৰিভুজ ABC হয় এইটো এটা প্ৰদত্ত ত্ৰিভুজ ABC এইটো এটা প্ৰদত্ত ত্ৰিভুজ ABC যেতিয়া প্ৰদত্ত ত্ৰিভুজ ABC থাকিব তাৰে আমি এইটো ত্ৰিভুজৰ সদৃশ ত্ৰিভুজ আঁকিব লাগে অৰ্থাৎ কেনেকুৱা সদৃশ ত্ৰিভুজ আঁকিব লাগে যাৰ অনুৰূপ বাহুবোৰ 3/7 গুণ হয় তেতিয়া আমি কি কৰোঁ তাৰ প্ৰথম স্তৰটো আছিলে আমাৰ বিৰ লগত BCৰ সৈতে আমাৰ সূক্ষ্ম কোণ কৰি এটা আমি BX ৰশ্মি আঁকো এইটো ধৰা BX ৰশ্মি এই BX আমি এটা ৰশ্মি আঁকো হ'ল সূক্ষ্ম কোণ মানে কি 90 ডিগ্ৰীকৈ সৰু অৰ্থাৎ এই কোণটো BCৰ লগত BXৰ কোণটো 90 ডিগ্ৰীকৈ সৰু সূক্ষ্ম কোণ এতিয়া এই BX ৰশ্মিৰ লগত কি কৰোঁ জানানে আমি কেইটামান বিন্দু ল'ম একে দূৰত্বত থকা বিন্দু ল'ম এতিয়া বিন্দু কেনেকৈ ল'ম জানানে এই যে আমাৰ 3/7 গুণ হয় বুলি কৈছে তলত অৰ্থাৎ হৰত ভগ্নাংশটোৰ হৰত যিটো আছে সিমানটা পইণ্ট বিন্দু ল'ম এটা হৰত কি আছে 3/7 অৰ্থাৎ 7 আছে তলত গতিকে আমি BX ৰশ্মিটোৰ ওপৰত 7টা বিন্দু ল'ম সেই 7টা বিন্দু কি বুলি কৈছে B1 B2 B3 B7 অৰ্থাৎ B1 B2 B3 B4 B5 B6 আৰু B7 হ'ল এই BX ৰশ্মিটোৰ ওপৰত আমি কি কৰিলোঁ 7টা বিন্দু ল'লোঁ এই 7টা বিন্দু আমি ল'লোঁ বুলি ইয়ালৈকে আমাৰ স্তৰলৈকে দিয়া আছে এই 7টা বিন্দু লোৱাৰ পিছত তাৰে নেক্সট স্তৰটো কি হ'ব আমাক সুধিছে নেক্সট স্তৰটো অংকনত কি হ'ব জানানে এই যে আমাৰ C শীৰ্ষবিন্দুটো আছে যে এই C শীৰ্ষবিন্দুটোৰ লগত লাষ্টৰ যোনটো বিন্দু লৈছিলোঁ সেই বিন্দুটো আমি সংযোগ কৰিম অৰ্থাৎ Cৰ লগত আমি B7 সংযোগ কৰিম ওকে মোৰ চিধা হোৱা নাই স্কেলেৰে আঁকিব লাগিব একচুৱেলি এই যিটো C শীৰ্ষবিন্দু থাকিব C শীৰ্ষবিন্দু থাকিব তাৰ সৈতে আমি শেষৰ বিন্দুটো সংযোগ কৰিম অৰ্থাৎ শেষৰ বিন্দুটো কি B7 হ'ব যিহেতু হৰ 7 আছে 7টা পইণ্ট আঁকিম B7 লৈকে আঁকিম গতিকে আমি সেই B7টো সংযোগ কৰিব লাগিব অৰ্থাৎ পিছৰ স্তৰটো আমাৰ কি হ'ব B7ৰ পৰা C লৈ সংযোগ কৰা হয় গতিকে অপশ্যন এইটো আমাৰ শুদ্ধ হৈ যাব বুজি পাইছানে সেইটো আমাৰ পিছৰ স্তৰ সেইকাৰণে স্তৰ আহি থাকিব এনেকৈ আমাক কুৱেশ্যনটো ইয়াতে দিছে মানে অংকনৰ স্তৰ এটা সুধিছে আমাক মাজত এনেকুৱা হ'ব নেক্সট কুৱেশ্যনত গৈছোঁ নেক্সট কুৱেশ্যন কিমান আছে 28 নম্বৰ আছে 28 নম্বৰটো মাতিছোঁ কি চোৱাচোন AB = 6 সেন্টিমিটাৰ ৰেখাখণ্ডডালক P বিন্দুৱে এনেভাৱে ছেদ কৰে যাতে AP/AB = 2/5 তেন্তে ABৰ স্কেল ফেক্টৰ কিমান হ'ব মোক সুধিছে
এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে স্কেল ফেক্টৰ কিমান হ'ব সুধিছে ওকে এতিয়া এ বি আমি ৰেখাখনত আমি প্ৰথমতে আঁকি ল'লোঁ ওকে এইটো এ বিন্দু এইটো বি বিন্দু এই এ বি ৰেখাখন ধৰি লওক পি বিন্দু এটা আছে পি বিন্দুৱে আমাক কি কৰিছে ছেট কৰিছে পি বিন্দুৱে এ বি ৰেখাখন ধৰি লওক ছেট কৰিছে যাতে কি কৈছে এ পি ডিভাইডেড বাই এ বি ইজ ইকুৱেল টু 2 ডিভাইডেড বাই 5 ডেট মিনছ আমাক কি কৈছে এ পি আৰু এ বিৰ অনুপাতটো আমাক দিয়া আছে বুজি পাইছা যিটো মানে চেৰাংশ সেই অনুপাতটো আমাক দিয়া আছে ওকে এতিয়া আমাক কি কৰিছে এ বিৰ স্কেল ফেক্টৰ অৰ্থাৎ এই যে এ পি বিন্দুৱে যে এ বি ৰেখাখন ধৰক বিভক্ত কৰিছে বিভক্ত কৰি কি ভাগত ভাগ কৰিছে এ পি আৰু পি বি ভাগত ভাগ কৰিছে হয়নে নাই গতিকে যিটো স্কেল ফেক্টৰ আমাৰ এ বিৰ স্কেল ফেক্টৰ সেইটোৰ স্কেল ফেক্টৰ মানে হৈছে আমাৰ যিটো ভাগত ভাগ যিটোটা ভাগত ভাগ কৰিছে সেইটো তাৰ অনুপাত স্কেল ফেক্টৰ মানে হৈছে এই তাৰ অনুপাত বুজি পাইছা স্কেল ফেক্টৰ মানে হৈছে যে এই ৰেখাখণ্ডক যিটো বিন্দুৱে ভাগ কৰিছে বিন্দুকেইটা ভাগ কৰিলে যি দুটা ভাগ পাইছে সেই ভাগ দুটাৰ অনুপাতটোৱে হৈছে আমাৰ স্কেল ফেক্টৰ এইটো হৈছে আমাক লাগে এ পি বাই পি বি লাগে বুজি পাইছা এতিয়া চোৱাচোন এইটো বস্তু আমাক দিয়া আছে এ পি ডিভাইডেড বাই এ বি ইজ ইকুৱেল টু 2 ডিভাইডেড বাই 5 যিহেতু দুটা ভগ্নাংশ সমান সেই ভগ্নাংশটো আমি এটা যিকোনো ধ্ৰুৱক কে সমান বুলি আমি ধৰি ল'ব পাৰোঁ বুজি পাইছা গতিকে এ পিৰ ভেলু কিমান হ'ব 2 ইনটু কে হ'ব আৰু এ বিৰ ভেলু কিমান হ'ব 5 ইনটু কে হ'ব বুজি পাইছা এনেকৈ আমি লিখিব পাৰোঁ এ পি মানে হৈছে 2 ইনটু কে এ বি মানে হৈছে 5 ইনটু কে এতিয়া চোৱা আমাক লাগে কি এ পি বাই পি বি হয়নে নাই এতিয়া আমি কি কৰিম এ পি বাই পি বি এ পিটো পালোঁৱেই বাৰু 2K লাগে আমাক বাৰু পি বি এঠাইত চোৱাচোন এ পি প্লাছ পি বি মানে কিমান এ পি প্লাছ পি বি মানে কিমান এ বি হয়নে নাই এ পি আৰু পি বি যোগ কৰিলে আমি গোটেইটো এ বি পামনে সেইটো লিখিছোঁ এ পি মানে আমি 2K পাই আছোঁ ওপৰত পি বি আমাক লাগে মই পি বি লিখি আছোঁ আকৌ এ বি মানে কিমান পালোঁ ওপৰত 5K হয়নে গতিকে পি বি আমাৰ কিমান হ'ব 5K মাইনাছ 2K তো এইফালে প্লাছ আছিলে ৰাইট চাইড লৈ গৈছোঁ মাইনাছ 2K হৈ গ'ল ডেট মিনছ পি বিৰ ভেলু আমাৰ কিমান পালোঁ 5K মাইনাছ 2K মানে 3K পালোঁ 5Kৰ পৰা 2K মাইনাছ কৰিলে 3K এতিয়া আমি এ পি পালোঁ এ পি আগত ওপৰত পালোঁ এইটো 2K পি বি পালোঁ আমাৰ 3K গতিকে আমাক লাগিছিল এইটো এ পি ডিভাইডেড বাই পি বি লাগিছিল গতিকে এ পিৰ ভেলু আমি 2K পাইছোঁ পি বিৰ ঠাইত আমি 3K বহাই দিছোঁ গতিকে কে কেঞ্চেল গ'ল কি থাকিল 2 ডিভাইডেড বাই 3 ডেট মিনছ এ পি আৰু পি বি এ পি ডিভাইডেড বাই পি বি মানে পাইছোঁ 2 ডিভাইডেড বাই 3 ডেট মিনছ অনুপাতটোক আমি স্কেল ফেক্টৰ বুলি কওঁ এ পি ইজ টু পি বি মানে কিমান পালোঁ আমি 2:3 ডেট মিনছ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ 2:3 পাইছোঁ এ পি ইজ টু পি বি অৰ্থাৎ স্কেল ফেক্টৰ মানে হৈছে যিটো বিন্দুৱে ৰেখাখণ্ডৰ ভাগ কৰিছে সেই ভাগ দুটাৰ অনুপাতটোৱে হ'ল স্কেল ফেক্টৰ ভাগ দুটা কি ভাগ এ পি আৰু পি বিৰ অনুপাত কি পাইছোঁ আমি 2:3 পাইছোঁ গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ অ'কে নেক্সট কুৱেশ্যন 29 নম্বৰ কি আছে চোৱাচোন মাতি দিছোঁ আৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ বৃত্তকলাৰ কেন্দ্ৰীয় কোণ থিতা হ'লে বৃত্তকলাটোৰ কালি কিমান হ'ব সুধিছে এতিয়া চোৱাচোন বৃত্তকলাটোৰ কেন্দ্ৰীয় কোণ থিতা বুলি কৈছে আৰ ব্যাসাৰ্ধ বুলি কৈছে তেতিয়া হ'ব বৃত্তকলাৰ কালি হ'ব কিমান হ'ব সুধিছে অৰ্থাৎ বৃত্তকলাৰ কালি ফৰ্মুলা আমি জানো বৃত্তকলাৰ কালি ফৰ্মুলা আমি জানো কি কেন্দ্ৰীয় কোণটো থিতাটো ওপৰত তলত 360 থিতা ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ এইটো আমাৰ মেইন ফৰ্মুলা বৃত্তকলাৰ কালিৰ মেইন ফৰ্মুলা এতিয়া এইটো আমি অপশ্যনত বিচাৰিম অপশ্যনত চোৱা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ দিয়া আছে এতিয়া অপশ্যন এ আছে 2-3 হ'ব পাৰে 1-3 হ'ব পাৰে 1-2 হ'ব পাৰে 2-3 হ'ব পাৰে এনেকৈ অপশ্যন দিয়া আছে এতিয়া বৃত্তকলাৰ কালিটো যিটো মেইন ফৰ্মুলা পাই থৈছোঁ সেইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ চেক কৰা অপশ্যন 1 নম্বৰত কি আছে থিতা ডিভাইডেড বাই 360 ইনটু পাই স্কুৱেৰ এই পাই স্কুৱেৰ যদিও কাষত পূৰণ হৈ আছে সেইটো ওপৰত আছে ডেট মিনছ পূৰণ হয় মাল্টিপ্লাই হৈ ওপৰত আছে গতিকে এইটো অপশ্যন এইটো মই শুদ্ধ বুলি ক'ব পাৰোঁ পাই আৰ স্কুৱেৰ ইনটু থিতা ডিভাইডেড বাই 360 অপশ্যন এ শুদ্ধ হ'ল 2 নম্বৰটো চোৱাচোন পাই আৰ স্কুৱেৰটো ওপৰত থকা নে কাষত থকা ঠিকে আছে থিতা বাই 360 থাকিব লাগিছিলে থিতা বাই 180 আছে গতিকে অপশ্যন 2টো শুদ্ধ হ'ব নোৱাৰে হ'ল অপশ্যন 3টো চোৱা এতিয়া চোৱাচোন এইটো অপশ্যন 3টোৰ কথা আমি পাতিছোঁ
ওপৰত কি আছে 2 পাই r স্কুৱেৰ ইনটু থিটা ডিভাইডেড বাই 720 যদি মই 2 ৰে 7 টোক মই কাটি দিওঁ তলত 360 হ'বনে নাই 2 ৰে 720 360 ডিভাইডেড 360 বাৰ যায় গতিকে ওপৰত কি থাকিল থিটা বাই 360 থাকিল আৰু ওপৰত পাই r স্কুৱেৰ এটা মাল্টিপ্লাই আছে সেইটো মই কাষত আনিছোঁ গতিকে এইটো কাৰ ফৰ্মুলা হ'ল বৃত্তকলাৰ ফৰ্মুলা হ'লনে নাই সেইটো ক'ৰ পৰা পাইছোঁ ইয়াৰ পৰা পাইছোঁ গতিকে অপশ্যন 3 টো শুদ্ধ বুজি পাইছা চাইটো চোৱা 2 পাই r স্কুৱেৰ থিটা আছে দ্যাট মিন্স থিটা বাই 360 ইনটু পাই r স্কুৱেৰ 2 টো এক্সট্ৰাকৈ আহি গ'ল 2 টো যদি মই কাটি দিওঁ 180 হ'ব গতিকে এইটো হ'ব নোৱাৰে যদি 720 তলত থাকিল হয় সেইটো শুদ্ধ হ'ল কাৰণ 2 ৰে মই 720 কাটিলে তলত 360 পাম কিন্তু 2 ৰে 360 কাটিলে 180 পাম গতিকে তলত 180 নাই আমাৰ 360 আছে ফৰ্মুলাত গতিকে 4টো শুদ্ধ নহয় গতিকে আমি কি পালোঁ 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ অপশ্যন কোনটো আছে চোৱা 1 নম্বৰ আৰু 3 নম্বৰ 1 নম্বৰ আৰু 3 নম্বৰ বি অপশ্যনৰ আছে অপশ্যন বি আছে 1 নম্বৰ আৰু 3 নম্বৰ অৰ্থাৎ গতিকে অপশ্যন বি টো আমাৰ শুদ্ধ ওকে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন কিমান 30 নম্বৰত কি সুধিছে চোৱাচোন 7/2 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা চুকৰ পৰিধি কিমান হ'ব সুধিছে এতিয়া চোৱা এটা চুক মানে কি সেইটো চোৱাচোন ব্যাসাৰ্ধ আছে আমাৰ এইটো মই বৃত্ত কি লিখিছোঁ এটা চুক কিমান হ'ব মানে সমানে 4টা ভাগ এইটো কেন্দ্ৰ সমানে 4টা ভাগ আমাক এটা চুকৰ ব্যাসাৰ্ধ মানে এইটো এটা চুক এইটো এটা চুক এইটো এটা চুক এইটো এটা চুক অৰ্থাৎ এটা বৃত্তত চুক কেইটা থাকে 4টা থাকে হ'ব গতিকে আমাৰ এটা চুকৰ অৰ্থাৎ এইটো চুকৰে আমাক পৰিধিও দিছে এতিয়া পৰিধি মানে কি যদি স্কুৱেৰ বৰ্গৰ কথা কোৱা বা আয়তৰ কথা কোৱা বাহুকেইটাৰ যোগফলে আমাৰ পৰিধি হয় ইয়াতে পৰিধি মানে হৈছে পৰিসীমা কিহে আৱৰি আছে এতিয়া চোৱা এইটো চকু আমাৰ কিহে আৱৰি আছে ইয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই ইয়ালৈকে আৱৰি আছে নে নাই এইখিনি আৱৰি আছে আৰু ইয়াৰ পৰা ইয়ালৈকে আৱৰি আছে আৰু ইয়াৰ পৰা ইয়ালৈকে এইখিনি আৱৰি আছে এই চকটো এইখিনি টোটেল আৱৰি আছে বুজি পাইছা গতিকে এইখিনি কি বস্তু কোৱাচোন এই যিখিনি আমাৰ বস্তু মই যিখিনি আঁকি দিছোঁ এই যিখিনি বস্তু এইখিনি আমাৰ কি গোটেই বৃত্তটোৰ পৰিধিৰ 4 ভাগৰ এক অংশ হয়নে নাই কোৱা গতিকে এতিয়া আমি ধৰি লওঁ লেট বৃত্তৰ ব্যাসাৰ্ধ কিমান দিয়া আছে এইটো ব্যাসাৰ্ধটো কি r লেট নালাগে এইটো r বৃত্তৰ ব্যাসাৰ্ধ r কিমান দিয়া আছে 7/2 সেন্টিমিটাৰ আমাক দিয়া আছে এইটো বস্তু এতিয়া বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি সবে জানা 2 পাই r সেইটো হ'ল পৰিধিৰ ফৰ্মুলা এতিয়া আমাৰ এইখিনি কি 4 ভাগৰ অংশ গোটেই পৰিধিটো হ'ল এইখিনি গোটেই পৰিধি সেইখিনি ফৰ্মুলা আছে 2 পাই r এইখিনি কি 4 ভাগৰ এক অংশ হয়নে নাই গতিকে আমাৰ এটা চুকৰ কালি কিমান হ'ব কালি নহয় এটা চুকৰ পৰিধি কিমান হ'ব কালি নহয় পৰিধি এটা চুকৰ পৰিধি কিমান হ'ব এইখিনি যোগ এইখিনি বুজি পাইছা এতিয়া এই দুইখিনি কি বস্তু ব্যাসাৰ্ধ নহয় জানো এইটো কেন্দ্ৰ এইখিনি ব্যাসাৰ্ধ এইটোও ব্যাসাৰ্ধ গতিকে ব্যাসাৰ্ধ মই কি ধৰিছোঁ r গতিকে r প্লাছ এইটো আৰু এইটো প্লাছ লিখা হৈ গ'ল আৰু এইখিনি লিখিব থাকিল এইখিনি কি 4 ভাগৰ এক অংশ কাৰ 2 পাই r বুজি পাইছা মই কি লিখিছোঁ ফৰ্মুলাটো পাইছানে r প্লাছ r যে লিখিছোঁ এইখিনি r আৰু প্লাছ এইখিনি লিখিব লাগিব এইখিনি কি গোটেই বৃত্তটোৰ পৰিধিৰ 4 ভাগৰ এক অংশ গোটেই বৃত্তটোৰ পৰিধি 2 পাই r তাৰ 4 ভাগৰ এক ভাগ এইটো 1/4 মাল্টিপ্লাই হ'ল বুজি পাইছা এতিয়া r অৰ্থাৎ r ৰ ভ্যালু বহাই দিয়া 7/2 প্লাছ 7/2 প্লাছ এইখিনি কৰা 1/4 মাল্টিপ্লাই 2 ইনটু পাই মানে 7 ভাগৰ 22 ইনটু r মানে হৈছে 7/2 গতিকে প্ৰথমতে আমি এইখিনি মাল্টিপ্লাই আছে তো এইখিনি কামখিনি মই আগতে কৰি থ'ব লাগিব কৰা কেনেকৈ যায় কাটি যায় 2 কেনসেল যাব 7 কেনসেল গতিকে এইটো থাকিব 2 ৰে মাল্টিপ্লাই 2 × 4 এইটো থাকিব ওপৰ 11 2 × 22 গতিকে এইটো 7/2 আছে এইটো 7/2 আছে বাকি ইয়াতে থাকিব তলত 2 আছে ওপৰত 11 আছে এইখিনি প্লাস কৰিলে কিমান হ'ব চোৱা এইখিনি প্লাস কৰিলে যেটো তলত হৰ কেইটা গতিটা সেম এটাই লিখিলে হ'ল বাকি এটা যোগ কৰি দিলে হ'ল 7 + 11 অৰ্থাৎ হাতে হাতে কিমান 14 11 হয় 25 / 2 আকৌ 25ক যদি 2 ৰে হৰণ কৰা 2 ৰে 25ক হৰণ কৰা 2 × 1 = 2 5 ৰল 2 × 2 = 4 1 ৰল
একক নাযায়, শূন্যতা লো, দশমিক আহিল 2 5 গুণ 10 অৰ্থাৎ 12.5 12.5টো আমি কি হ'লো এটা চকৰ পৰিধি পালোঁ। গতিকে অপশ্যন কোনটো আছে 12.5 চেণ্টিমিটাৰ হ'ব। অ'কে, যিহেতু চেণ্টিমিটাৰত আছে ব্যাসাৰ্ধটো 12.5 অপশ্যন চিত আছে, গতিকে অপশ্যন চি ইজ দা কাৰেক্ট এনচাৰ। অ'কে, আজি আমি ইয়াতে সামৰিছোঁ, 30টা কুৱেশ্যনলৈকে হ'ল, বাকী নেক্সট 31ৰ পৰা আমি নেক্সট ভিডিঅ'ত আৰু আলোচনা কৰিম। গতিকে ভিডিঅ'বিলাক চাই থাকিবা, বুজি নাপালে সুধিবা। থেংক ইউ, ধন্যবাদ।